শিপাজাৰ ব্লক কংগ্ৰেছৰ উদ্যোগত প্ৰাক্তন বিধায়ক বিনন্দ কুমাৰ শইকীয়াক উষ্ম আদৰণি। শিপাজাৰ তিনিবাৰ বিধায়ক বিনন্দ কুমাৰ শইকীয়াই বিজেপি ত্যাগ কৰি কংগ্ৰেছ দলত যোগদান কৰাৰ পাছত আজি নিজ সমষ্টি শিপাজাৰ ব্লক কংগ্ৰেছৰ উদ্যোগত অনুষ্ঠিত হয় এক উষ্ম আদৰণি অনুষ্ঠান। প্ৰবীণ কংগ্ৰেছী তথা শিপাজাৰ টাউন ব্লক কংগ্ৰেছৰ সভাপতি ভূপেন কুমাৰ নাথৰ সভাপতিত্বত অনুষ্ঠিত অনুষ্ঠানত প্ৰাক্তন বিধায়ক বিনন্দ কুমাৰ শইকীয়াক শিপাজাৰ ব্লক কংগ্ৰেছৰ ফালৰ পৰা ফুলাম গামোচা জাপি শৰাই আদিৰে উষ্ম আদৰণি জনায়। অনুষ্ঠানত ব্লক কংগ্ৰেছৰ ভাতৃ ভগ্নী সংগঠনেও শইকীয়াক ফুলাম গামোচাৰে আদৰণি জনায়। প্ৰাক্তন বিধায়ক বিনন্দ কুমাৰ শইকীয়াই উপস্থিত থাকি কংগ্ৰেছ কৰ্মী সমৰ্থক শুভাকাংক্ষীসকলৰ আগত দিয়া নিজৰ বক্তব্যত তেওঁ কংগ্ৰেছত পুনৰ যোগদান কৰি অতিকৈ সুখী বুলি উল্লেখ কৰি ভাৰতীয় জনতা পাৰ্টীৰ চৰকাৰখনক ক্ষুদ্ৰৰ সমালোচনা কৰে। চৰকাৰখনে মানুহে যিদৰে আভুৱা ভৰিছে তাক আজি সকলোৱে বুজি উঠিছে আৰু যাৰ বাবে মানুহৰ ক্ষোভৰ বহিঃপ্ৰকাশ হ'ব। সাংবাদিকৰ এক প্ৰশ্নৰ উত্তৰত প্ৰাক্তন বিধায়ক বিনন্দ কুমাৰ শইকীয়াই আৰু কয় যে জুবিন গাৰ্গৰ আজি পৰ্যন্ত মৃত্যুৰ ৰহস্য ফাদিল কৰিব নোৱাৰিলে বুলি উল্লেখ কৰি যি সময়ত লাখ লাখ মানুহে জুবিন গাৰ্গৰ ন্যায়ৰ বাবে কান্দিছে তেনে সময়তে মিঠাতেলৰ কথা কোৱাটো দুৰ্ভাগ্যজনক। অৰুণজয় প্ৰসংগত বিধায়কগৰাকীক সাংবাদিকে সোধা প্ৰশ্নৰ উত্তৰত কয় যে নাৰী শক্তিৰ প্ৰচুৰ সম্ভাৱনা আছে। কেইটামান টকা দি চৰকাৰখনে জনপ্ৰিয়তা ধৰি ৰাখিব নোৱাৰে যাক আজি মহিলাসকলে বুজি উঠিছে বুলি মন্তব্য কৰে। অনুষ্ঠানত ব্লক আৰু মণ্ডল কমিটিসমূহৰ পৰা কেইবাগৰাকীও শুভেচ্ছামূলক বক্তব্য প্ৰদান কৰে। আজি শিপাজাৰ ব্লক কংগ্ৰেছ কমিটি আৰু শিপাজাৰ টাউন ব্লক কংগ্ৰেছ কমিটিৰ যৌথ উদ্যোগত এখন বৰ্ধিত সভা দলীয় বৰ্ধিত সভা এখন অনুষ্ঠিত হৈছিলে আমাৰ শিপাজাৰ সাহিত্য সভা স্মৃতি ভৱনত। আৰু এই সভাত আহি মই দলৰ বিষয়ববীয়া আৰু আমাৰ ব্লক পৰ্যায়ৰ যিখিনি আছে আৰু মণ্ডল পৰ্যায়ৰ সভাপতিসকলক আজি লগ পালোঁ। মই যথেষ্ট আনন্দিত হৈছোঁ যে প্ৰায় সকলোবিলাকেই এই সভাখনলৈ আহিছে। আৰু যোৱা 8 ছেপ্টেম্বৰত ভাৰতীয় জাতীয় কংগ্ৰেছত দিল্লীত যোগদান কৰাৰ পিছত পৰ্যায়ক্ৰমে আমি অসম প্ৰদেশ কংগ্ৰেছ কমিটি, তাৰপিছত আমাৰ দৰং জিলা কংগ্ৰেছ কমিটি আৰু আজি শিপাজাৰ ব্লক কংগ্ৰেছ কমিটিৰ সভাত উপস্থিত থাকিলোঁ। মই যথেষ্ট উৎসাহিত আৰু আনন্দিত যে কংগ্ৰেছ কৰ্মীসকলৰ মনোবল এতিয়া ঘূৰি আহিছে। ভাৰতীয় জনতা পাৰ্টীৰ চৰকাৰখনে যিবিলাক কথা কাণ্ড কৰি আছে, যিবিলাক তেওঁলোকে কথাৰে মানুহক বিভ্ৰান্ত কৰিছে, আভুৱা ভাৰিছে, এই কথাবিলাক এতিয়া সৰ্বসাধাৰণ তৃণমূল পৰ্যায়ৰ মানুহে বুজি পাইছে। মই আজি কংগ্ৰেছ কৰ্মীসকলৰ মুখৰ পৰা কংগ্ৰেছৰ নেতা আমাৰ যিসকল দলীয় ব্লক কংগ্ৰেছ পৰ্যায়ৰ বা মণ্ডল পৰ্যায়ৰ নেতাসকলৰ পৰা গম পাইছোঁ যে তলৰ পৰ্যায়ৰ মানুহবিলাক যথেষ্ট ক্ষোভত আছে। এই চৰকাৰখনৰ প্ৰতি মানুহৰ ক্ষোভৰ উদ্গীৰণ খুব সোনকালে হ'ব, কাৰণ তেওঁলোকে যিবিলাক কথা এতিয়া কৈছে। যিকোনো খবৰ বিজ্ঞাপনৰ বাবে যোগাযোগ কৰক 7896121996।